মানুহৰ বিহুৰ দিনাখন আমি নামঘৰত চাকি লগাব আহিছিলোঁ ঘৰৰ মানুহ সকলো আৰু নামঘৰৰ সন্মুখতে এইফালে চাওক গণেশ বাৰ পিঠিত উঠি লৈ সেইফালে নাৰিকল পাত কাটি আছে মানে ভাল লাগিলে সেইটো কাৰণে বোলো ভিডিঅ'টো কৰি দিলোঁ আৰু ভাল ভাল দৃশ্যবোৰ দেখাবলৈ মন যায় আপোনালোকক আৰু দাদাও সেই গণেশ বাৰ খুৱাবৰ কাৰণে ব্ৰেড লৈ আনিলে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক গণেশ বা দৰ্শন কৰাই লৈছোঁ আমি নামঘৰলৈ আহিছিলোঁ চাকি বন্তি জ্বলাবৰ কাৰণে আৰু আজি মানুহৰ বিহু প্ৰতি বছৰে মানুহৰ বিহুৰ দিনাখন জ্যেষ্ঠজনক সেৱা কৰোঁ আশীৰ্বাদ লওঁ নামঘৰত আহি চাকি বন্তি জ্বলাওঁ আৰু নামঘৰত চাকি বন্তি জ্বলাই আজি নামঘৰৰ সন্মুখতে গণেশ বা দেখিলোঁ ভাবিলোঁ আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখোঁ সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে কেৱল গণেশ বা দৰ্শন কৰাই নহয় আজি আপোনালোকক মানুহৰ বিহুৰ দিনাখন আমাৰ ইয়াত কি ধৰণে উদযাপন কৰোঁ গোটেইখিনি দেখুৱাম লগতে ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত গোসাই বিহু বৰ সুন্দৰকৈ উদযাপন কৰা হয় মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ ইয়াত গোসাই বিহুনো কেনেকৈ উদযাপন কৰা হয় গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু আজি মানুহৰ বিহুৰ দিনাখন আমি সন্ধিয়া লগৰ কেইজনৰ সৈতে ঘৰে ঘৰে হুঁচৰি গাম গতিকে গোটেইখিনি আপোনালোকক দেখাই থাকিম চাই থাকিব আপোনালোকে বাপতিসাহৰ ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি গোটেইকেইজন বন্ধু ভাইটি দাদা একলগ হৈ কান্ধত ঢোল লৈ হাতত তাল টকা পেঁপা লৈ আমি এনেকৈ হুঁচৰি মাৰিলোঁ সন্ধিয়া প্ৰায় 5মান বজাৰ পৰা নিশা প্ৰায় 11মান বজালৈকে আমি এনেকৈ ঘৰে ঘৰে হুঁচৰি মাৰিলোঁ সঁচাকৈ বহুত ভাল লাগিল নষ্টালজিক হৈ পৰিছোঁ সৰু হৈ থাকোঁতে এনেকৈ ধুতি কান্ধত গামোচা হাতত তাল টকা লৈ হুঁচৰি মাৰিছিলোঁ আৰু বহুত বছৰৰ পিছত বন্ধুকেইজনৰ সৈতে পুনৰ মানুহৰ বিহুৰ নিশা এনেকৈ হুঁচৰি মাৰি সঁচাকৈ বহুত ভাল লাগিলে বঢ়িয়া হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ পোনপ্ৰথমে সকলোলৈকে বাপতিসাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি যিহেতু গোসাই বিহু আৰু গোসাই বিহুত আমাৰ বিশ্বনাথ ঘাটত অলপ ব্যতিক্ৰম ধৰণে গোসাই বিহু উদযাপন কৰা হয় মই ভাবিলোঁ আপোনালোকক আমাৰ বিশ্বনাথ ঘাটত কেনেকৈনো গোসাই বিহু উদযাপন কৰা হয় তাকে দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো আজি আপোনালোকক আমাৰ বিশ্বনাথ ঘাটৰ গোসাই বিহু কেনেকৈ উদযাপন কৰা হয় তাকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো ইতিমধ্যে গোসাই মন্দিৰৰ পৰা ওলোৱা হৈ গ'ল মোৰ আহি পোৱাত অলপ পলম হোৱাৰ কাৰণে আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ গোসাই ওলোৱাৰ সময়ছোৱাত মন্দিৰৰ পৰিৱেশটো সঁচাকৈ সুকীয়া আৰু অতুলনীয় হয় অহা বছৰ যদি পাৰোঁ আপোনালোকক আৰম্ভণিৰ পৰা গোসাই ওলোৱাৰ সময়ছোৱাৰ যি মন্দিৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম এয়া মোৰ সন্মুখত আছে বিচনী যাক আলোৱান বুলি কোৱা হয় প্ৰতিজন মানুহৰ মনৰ অযুত সপোন লৈ এই আলোৱানবোৰ উৎসৰ্গিত কৰে প্ৰতি বছৰে গোসাই বিহুৰ দিনা 1000খনতকৈ অধিক আলোৱান উৎসৰ্গিত হয়
আৰু এই আলোৱানবোৰ বাঁহ কাপোৰ ভগৱানৰ ফটো ৰাংপাতেৰে প্ৰস্তুত কৰা হয়। চাওক মই আপোনালোকক দেখাইছোঁ। এনেকৈ গোঁসাই আৰু গোঁসাইৰ লগত আলোৱান লৈ ওচৰৰ প্ৰতিখন গাঁও ভ্ৰমণ কৰা হয়। আৰু এই ভ্ৰমণ কেৱল 1 ঘণ্টা বা 2 ঘণ্টা নহয়। আজি প্ৰায় 10মান বজাৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে আৰু কাইলৈ ৰাতিপুৱা প্ৰায় 5মান বজালৈকে এই যাত্ৰা অটুট থাকিব। আজিৰ এই বিশেষ দিনটোৰ কাৰণে বিশ্বনাথৰ প্ৰতিজন চহা অসমীয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আপোনালোকে নিশ্চয়কৈ মোৰ কথাখিনি আৰু মোৰ ভিডিঅ'টোৰ মাজৰ সামঞ্জস্য দেখা পাইছে। বিশ্বনাথৰ প্ৰতিজন ডেকা গাভৰু বৃদ্ধা ৰাজপথত ওলাই আহিছে। সকলোৱে একেলগে নাচিছে, আনন্দ কৰিছে। তাকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ। আজিৰ এই বিশেষ দিনটোত একেবাৰে নাচিব নজনাজনেও নাচিব চেষ্টা কৰিছে, কঁকাল ভাঙিব নজনাজনেও এপাক কঁকাল ভাঙিব চেষ্টা কৰিছে। আৰু এইখিনিতে কওঁ, বিশ্বনাথ ঘাটলৈ যদি আপোনালোকে অহা নাই, আজিৰ এই বিশেষ দিনটোত আহক, গোঁসাই বিহুৰ দিনা আহক আৰু এই গোঁসাই বিহুৰ পৰিৱেশ উপভোগ কৰক। গোঁসাই দৰ্শন কৰিবৰ কাৰণে আৰু গোঁসাইৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে এনেকৈ অস্থায়ী থাপনা স্থাপন কৰা হয়। অস্থায়ী থাপনা স্থাপন কৰি প্ৰসাদ, কল, ধূপ, চাকি বন্তি জ্বলাই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। কেৱল এজেগাতেই নহয়, 500ৰো অধিক এনেকৈ অস্থায়ী থাপনা স্থাপন কৰা হয়। প্ৰতিজন ভক্তই গোঁসাই দৰ্শন কৰিবৰ কাৰণে এনেকৈ অস্থায়ী থাপনা স্থাপন কৰি গোঁসাই অহালৈ অপেক্ষা কৰি থাকে। গোঁসাই আহি ইতিমধ্যে আমাৰ গাঁৱৰ পদূলি পালেহি আৰু গাঁৱৰ ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে গোঁসাই অহালৈ, গোঁসাইৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে। এয়া চাওক, অস্থায়ীভাৱে স্থাপন কৰা আমাৰ এই থাপনাখন দেখুৱাই দিছোঁ আপোনালোকক। মই আহি উত্তৰভীৰ পালোহি, য'ত গোঁসাই বিহুৰ মেলা হয়। আৰু ইয়াৰ গাঁৱৰ ৰাইজে গোঁসাইক আদৰিবৰ কাৰণে, গোঁসাই দৰ্শন কৰিবৰ কাৰণে আৰু আশীৰ্বাদ ল'বৰ কাৰণে এনেকৈ ঢোল তাল বজাই অপেক্ষা কৰি আছে। আৰু এই মানুহজনৰ নৃত্য চাওক, আপোনালোকে নিশ্চয়কৈ আচৰিত হৈছে কিয় মানুহজনে এনেকৈ নৃত্য কৰিছে। আচলতে এই মানুহজনৰ গাত গোঁসাই লম্বিছে। কেৱল এইজনৰ গাতেই নহয়, এনেকৈ কেইবাজনৰ গাতো গোঁসাই লম্বা দেখা যায়।
प्रवाहपाविप्रस्तरे घरेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकां ढमढमढमन्निनादमड्डमर्वयुच्चकार चण्डताण्डवं तनोतु न शिव शिव जटाकटाः सम्भ्रमब्धमन्निलिन्तगच्छन्ति रोलवीचि वल्लरी विराजमानमङ्गलज्ज्वलल्ललाटकट्टव्यापके किशोरचन्द्रशेखरे रतिक्षुमिच्छरम् আজি গোসাই বিহুৰ দিনাই অসমৰ জনপ্ৰিয় ইউটিউবাৰ অসমজেট চেনেলৰ স্বত্বাধিকাৰী তথা মৰিগাঁৱৰ সন্তান লাবুমণি দাক লগ পালোঁ। তেখেত ইউটিউবাৰৰ লগতে সমান্তৰালকৈ শিক্ষকতা বৃত্তিৰ লগতো জড়িত হৈ আছে আৰু আজি ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটৰ গোসাই বিহুৰ ভিডিঅ' বনাবৰ কাৰণে আহিছিলে। লগ পাই সঁচাকৈ বহুত ভাল লাগিলে আৰু তেখেতৰ মুখে দুই এষাৰ কথা শুনকচোন। ভাল লাগিল, গোসাই বিহু চালোঁ, ফাৰ্ষ্ট টাইম চাইছোঁ আৰু বহুত এখন ধুনীয়া অনুষ্ঠান, ধুনীয়া গাঁও। মুঠতে গোসাই বিহু চবেই চাব আহিব লাগে, কাৰণ আমাৰ অসমীয়া বিহুৰ লগত জড়িত। মোৰ বহুত ভাল লাগিলে। ধন্যবাদ। আপোনাকো লগ পাই বহুত ভাল লাগিলে আৰু এই মুহূৰ্ততে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে থাকিল, আপোনালোকে এনজয় কৰক বিহু আৰু গোসাই বিহু চাবলৈ আহিব। আৰু এইখিনিতে কৈ দিওঁ আপুনি থকাকৈ নাই মই যাম মই আমাৰ ৰাতি 9টাৰ পৰা বিশ্বনাথ ঘাটৰ এটা বৰ ডাঙৰ অনুষ্ঠান। ৰাতি 9টাৰ পৰা ৰাতিপুৱা 4টালৈকে সময়লৈকে বৰ ধুনীয়া এটা অনুষ্ঠান। সুবিধা হয় আপুনি गगनचर प्रवाहपाविप्रस्तरे घरेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकां ढमढमढमन्निनादमड्डमर्वयुच्चकार चण्डताण्डवं तनोतु न शिव शिव जटाकटाः सम्भ्रमब्धमन्निलिन्तगच्छन्ति रोलवीचि वल्लरी ইতিমধ্যে 2:45 আমি আৰু 15 মিনিট ৰখাম।
এতিয়া ৰাতিপুৱা 4:20 হৈছে ইতিমধ্যে গোসাঁই মন্দিৰত সোমোৱা হৈ গ'ল যোৱাকালি ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱা 4:20লৈকে বিশ্বনাথৰ প্ৰতিজন চহা অসমীয়াই এই গোসাঁই বিহুটো সুন্দৰকৈ উপভোগ কৰিলে আনন্দ কৰিলে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সুন্দৰকৈ দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটত কেনেকৈ গোসাঁই বিহু উদযাপন কৰা হয় দেখা পালে আৰু ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই